5314ক 13 দ্বাৰা হৰণ কৰিলে ভাগ শেষ হ'ব এইটো হৰণ কৰি দিয়া কি হ'ব 13 এফালে 5314 হৰণ কৰি দিয়া 3 13 39 4 13 52 নিউটন মুখস্থ থাকিব লাগিব 4 13 52 ওকে এফালে 1 1 আহিলে 4 আহিলে তাৰ পিছত চোৱা ইয়াত আমি শূন্যটা দিব লাগিব কাৰণ কেলে ইয়াত শূন্যটো কেলে দিয়া আকৌ বুজাইছো আকৌ তোমালোক খেলিমেলি লাগি যাব শূন্যটো কেলে দিলো চোৱা ইয়াত আমি 3 ৰ পৰা 2 বিয়োগ কৰিলো 1 পালো আৰু 5 ৰ পৰা 5 বিয়োগ কৰিলো 0 আহিল গতিকে 1 দিলো আৰু হৰণৰ নিয়ম মতে এবাৰত এটা নমাব লাগে হা এতিয়া সৰু হৈ থাকিলে কাটকে 13 টতকে এটো সৰু হৈ থাকিলে মানে এটো বাৰ না যায় সেইকাৰণে বাৰ যাবৰ কাৰণে 4 টুকু নমাব লাগিব কিন্তু অলৰেডি 1 টো নমালৈ গতিকে 4 টো নমাবলৈ দুটা একে সময়ত দুটা নমালে একে সময়ত দুটা নমাবলৈ হলে ইয়াত আমি 0 এটা দি লব লাগিব সেইকাৰণে এনেকৈ কৰিব লাগিব ঠিক আছে তাৰছত এতিয়া 13 ৰে এটো কিমান হ'ব 8 বাৰ যাব সো 13 আৰু 8 8 3 গুণ 24 8 গুণ 8 9 10 9 বাৰ না যায় সো 9 বাৰ 13 হা 9 বাৰ না যায় 9 3 27 9 গুণ 9 10 11 117 হৈ যায় সেইকাৰণে 8 বাৰ যাব 8 বাৰ দিলে এফালে কিমান পালো 104 পালো এফালে কিমান থাকিলে 10 থাকিলে গতিকে 13 ৰে যদি এক হৰণ কৰা যায় কি বিচাৰিছিল না ভাগ শেষ 10 থাকিলে এইটোৱে ভাগ শেষ নহয় জানো গতিকে উত্তৰ হৈছে অপচন 2 10 গম পাইছা এনেকৈ কৰিব লাগিব